নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, পহি আমাৰ পৰম গুৰু, পহি আমাৰ পৰম গুৰু। কিনো তোমাৰ লীলা হৰি, কিনো তোমাৰ লীলা, শংকৰ গুৰু নাম ধৰি নামৰ দোকান দিলা। বৰদোৱা বটবৃক্ষ তাতে গুৰুৰ থান, ৰৈ যোৱা বাটৰুৱা পৰাণ জোনাই যোৱা সুৰি জোনা হৰি গুণ নাম। আদি দিহা নামবোৰৰ লগতে লক্ষ্মীনাথ বেজবৰুৱাই অসমবাসীক নৱ বৈষ্ণৱ ধৰ্মৰ দৰ্শনেৰে সংস্কৃতিৰ সম্ভাৰেৰে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে আগবঢ়োৱা জীৱনজোৰা ত্যাগৰ প্ৰতি সকলো অসমীয়া মানুহৰ যেন আন্তৰিকতাৰ অভাৱ, সেই কথা উপলব্ধি কৰি গুৰু লাগি মই জগতত জাননী দিলো, অন্দলাই নিচিনিলো, এই গীতটিৰে অসমৰ জনগণক গুৰুজনাৰ সৃষ্টিকৰ্মৰ প্ৰতি সজাগ আৰু সচেতন কৰি তোলাৰ দৰে বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, কবি, বিশিষ্ট গীতিকাৰ শিল্পীসকলৰ ভালেমান গীতে মাতে আজিও গুৰুজনাৰ স্মৃতিৰ অক্ষয় বন্তি উজ্বলাই ৰখাৰ বাবে অসমৰ ঘৰে ঘৰে যুগনায়ক শংকৰদেৱৰ বিৰল সৃষ্টিৰ আজি সুদীৰ্ঘ 600 বছৰ পূৰ্ণ কৰিবলৈ ওলোৱা সময়তো ইতিমধ্যে অসমৰ বুকুৰ মাজেৰে বাগৰি যোৱা বহুতো ধুমুহা, ৰাজনৈতিক উৎপীড়ন, সামাজিক বিসংগতি, অৰ্থনৈতিক শোষণ, অপসংস্কৃতিৰ জোৱাৰ, অসমক খণ্ড বিখণ্ড কৰাৰ চক্ৰান্ত চলি থকাৰ পিছতো তেৰাৰ যশকৃতি অটুট থকা সমুদ্ৰ সদৃশ সৃষ্টিকৰ্মসমূহৰ বিষয়ে অসমৰ বিদ্বান সমাজৰ কেইবাগৰাকী ব্যক্তিয়ে গৱেষণা তথা অধ্যয়ন পুষ্ট অভিজ্ঞতাৰে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা মন্তব্যবোৰৰ ভিতৰত অসমৰ এগৰাকী সন্মানীয় বৈষ্ণৱ পণ্ডিত, শিল্পীপ্ৰাণ, নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ, শংকৰদেৱ বঁটাপ্ৰাপক, সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা গ্ৰন্থৰ ৰচয়িতা শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱে উক্ত গ্ৰন্থত গুৰুজনাৰ বিষয়ে বিস্তাৰিতভাৱে আগবঢ়োৱা অৱদানসমূহৰ কিয়দংশত সঁচা কথা কোৱা বা অপ্ৰিয় সত্য যে শংকৰদেৱৰ পূৰ্বত্ব অৱদানৰ উদাহৰণ ভাৰততো কথাই নাই, সমগ্ৰ পৃথিৱীৰ অৱতাৰী পুৰুষ সকলোতো নাখাতে বা তেৰাক সেইসকল শাৰীত থিয় কৰাব নোৱাৰি বুলি কোৱাই নহয়। শংকৰদেৱ একাদিক্ৰমে সাহিত্যকাৰ, গীতিকাৰ, নাট্যকাৰ, কলাকাৰ আৰু সৰ্বগুণেৰে বিভূষিত হোৱা হেতুকে বিভিন্ন ৰুচিৰ লোকে ভিন্ন ভিন্ন ভাৱেৰে অৰ্থাৎ দাৰ্শনিকসকলে দাৰ্শনিক, সাহিত্যিকসকলে সাহিত্যিক, কবিসকলে কবি, কলাপ্ৰেমীসকলে কলাকাৰ, গীতিকাৰসকলে গীতিকাৰ, ভাষাপ্ৰেমীসকলে ভাষাবিদ, ধৰ্মপ্ৰচাৰকসকলে ধৰ্মগুৰু, নাট্যকাৰসকলে নাট্যকাৰ হিচাপে দেখা পোৱাৰ লগতে শংকৰদেৱ ভাৰতৰ আন অৱতাৰী পুৰুষসকলৰ দৰে কেৱল ধৰ্ম প্ৰৱৰ্তক বা ধৰ্ম প্ৰচাৰেই নাছিল, তেখেত অসমীয়াৰ ভাষা, সাহিত্য, সমাজনীতি, নিয়ম, শিক্ষা, সুকুমাৰ কলা, নৃত্য, নাট, বাদ্যৰ প্ৰৱৰ্তক আছিল বুলি কোৱা আৰু তাৰোপৰি শংকৰ মানৱৰ মণিকাঞ্চন সংযোগ ঘটা ঐতিহাসিক ধোৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভদ্ৰকান্ত দেৱগোস্বামীৰ শংকৰী গীতা শ্ৰীমন্ত শংকৰ মাধৱদেৱৰ কথন শীৰ্ষক ধৰ্মপুথিত উল্লেখিত টোকা অধ্যায়ত
এক ঈশ্বৰ বিশ্বাসী, এক শুদ্ধ সত্যাগ্ৰহী, এক অস্পৃশ্য বৰ্জননাথ, এক সমসত্ব সমাজবাদী, এক আৰাধ্যত্ব পৰম দেৱতা, এক অহিংস পৰম ধৰ্ম প্ৰৱৰ্তক, একে গুণাগুণ নিৰ্গুণ গুণাতীত, এক গুৰুৰ গুৰু জগত গুৰু, শৰণ ভজন ভক্তি জ্ঞানদাতা, সৰ্বজতা সৃজন পালন সংহাৰণ, বিশ্বজগতৰ গতি মুক্তিদাতা, কল্পতৰু বৃক্ষৰ ফলদাতা, জ্ঞান কৰ্ম ভক্তি ধৰ্ম সংস্কাৰক, সৰ্বদ্ৰষ্টা প্ৰভু গদাধৰ, বিশ্বজগতৰ ধাতাৰ্কা মহেশ্বৰ, দেহেন্দ্ৰ আত্মা ভোগাভোগ, ঈশ্বৰৰ ঈশ্বৰ পৰম ঈশ্বৰ, পৰম পুৰুষাদি পৰম মহাপুৰুষ, কলা বিদ্যা শিল্পী কৰ্মবীৰ, নাট নটোৱা পুতলা বিদ্যাৰ নায়ক, সৰ্বাত্ম অন্তৰ্যামী অন্ত মহিমা মাম্বিত, বেদশাস্ত্ৰ পুৰাণৰ পুৰাণ পুৰুষ, সৰুতকৈ সৰু অতিবৰ সৰু, অব্যক্তৰ অব্যক্ত গুপ্ত সনাতন, জ্ঞানগম্য জ্ঞ বেদৰ অগম্য, উচ্চ নিচ্চ ভেদ বুদ্ধি হিংসা শূন্য, আপোন পৰ শত্ৰু মিত্ৰু নিৰপেক্ষ, অংশ বংশ কলা বিভূতি পূৰ্ণ কলা, অশেষ নিশেষ সুখ দুখ শেষ, ব্যাপকতকৈও ব্যাপক আকাশ আটক, গতিবিধি বিৰুদ্ধি অবিৰুদ্ধি, যোগীৰ যোগফল মহাযোগেশ্বৰ, অন্তকৰ অন্তক জমকালৰ শেষান্তক, স্থাৱৰ জংগমাত্মক জীয়ৰ জীৱন ধ্যান ধাৰণা ধৈৰ্যৰ ধৃতিশক্তি, মধুৰৰ মংগল পৰম সুমংগল, নিৰ্মলৰ নিৰ্মল পৰম সুনিৰ্মল, অবিৰক্ত বিৰক্ত পৰম বিৰক্ত, ঐশ্বৰ্য বিভূতি সকল সম্পত্তি, ভূষণৰ ভূষণ অলংকাৰ শোভন, ঋষিমুনি মহামুনিৰো শিৰোমণি, পিতা মাতা প্ৰাণপ্ৰভু পীতাম্বৰ, বেদবিদ্যা বিশাৰদ বাগদেৱতা, কাৰ্যকাৰণ হেতু বিধায়ক, কলিৰ কলসু ভদবৰ্গৰ মহৌষধ, অনাদি অনন্ত অচিন্ত ঈশ্বৰ, ভক্তিৰঞ্জিত গীত প্ৰসংগ, কালৰ কাল বিকালৰ কালান্ত আদি, ব্যাধি জন্ম মৃত্যু শোক সন্তাপ সুখক অচলা নিশ্চলা সুচলাৰ শীৰ্ষস্থান, সত্য হাঁ ত্যাগ বৈৰাগ্যৰ মূলধাৰা, যুগ যুগান্তৰ কল্পান্তক শেষান্তক, আদি অন্ত মধ্য পৰৰ্ধৰ গণনাৰ শেষান্তক, তেজবল বাহু বুদ্ধি অনন্ত বীৰ্য, মোহনৰ মোহন ভুৱন মোহন, তত্ত্বৰ তত্ত্ব পৰম মহাতত্ত্ব মূলভূত, বাসন্দ অৰণ্যৰ মহাগ্নি ব্ৰহ্মাণ্ড, দাহ কৰা দাহক প্ৰণাগ্নি, জ্যোতিৰ জ্যোতি মহাজ্যোতি, শান্তিৰ শান্তি কৃপাময় কৰোণা ঠাকুৰ, শুদ্ধ সত্য নিৰ্মল নিৰঞ্জন নিৰাকৰ, আখ্যাৰে বিভূষিত কৰা একেদৰে অধ্যাপক বৈষ্ণৱ পণ্ডিত সুসাহিত্যিক ভৱপ্ৰসাদ চলিহাই জীৱনে মোক কি শিক্ষা দিলে শীৰ্ষক গ্ৰন্থখনিত শংকৰদেৱৰ প্ৰাসংগিকতাৰ কোৱা নিবন্ধটিত মহাপুৰুষজনাই জীৱনজোৰা সাধনাৰে এই প্ৰান্তৰ সমাজ জীৱনলৈ ইয়াৰ ভাষিক সাহিত্যিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক আধ্যাত্মিক মানৱীয় সকলো দিশত অন্য এক বিপ্লৱৰ পৰিৱৰ্তনৰ বাবে অসমীয়া জাতিয়ে আজি নিজকে এটা উচ্চ সংস্কৃতি সম্পন্ন জাতি বুলি বিশ্বত পৰিচয় দিব পাৰিছে বুলি লেখাৰ দৰে সকলো মানুহক মানৱীয় মৰ্যাদাত প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ স্বাৰ্থ বিসৰ্জন দি বৃহত্তৰ মানৰ সমাজৰ মুক্তিৰ কাৰণে জ্ঞানৰ আধাৰত কৰ্মৰ যোগেদি হৰিভক্তিৰ প্ৰতি দৃঢ় আস্থাবান কৰি সমাজৰ মানসিকতা কুসংস্কাৰমুক্ত কৰি নতুনকৈ এখন শান্তিপূৰ্ণ নিষ্ঠাবান ঊৰ্ধ্বমুখী নিস্বাৰ্থ মানৱ কল্যাণ সমাজ গঢ়িবলৈ ৰাজভক্তিৰ অধিকাৰ লাভকে শেষ লক্ষ্য বুলি নলয় প্ৰতিজন মানুহৰ ভিতৰত থকা
মানৱীয় গুণ ৰাশিৰ বিকাশ ঘটাই অসমত শংকৰদেৱে নিজস্ব আদৰ্শেৰে মনৰ দৃঢ়তা, লক্ষ্যস্থানৰ স্থিৰতা আৰু কৰ্মপন্থাৰ গ্ৰহণীয়তাৰে সাধনা, শ্ৰম, ত্যাগ, আত্মনিৰ্ভৰশীলতা, গভীৰ মানৱ প্ৰেমৰে সাধাৰণ মানুহৰ অসাধাৰণ সম্ভাৱনাৰ সোণৰ খনি খান্দি তাৰ পৰা মহামূল্যৱান হীৰা, মানি, মুকুতা, ধন, সোণ বাহিৰ উলিয়াই সমাজৰ মাজত মুক্ত হস্তে বিলাই দিয়া নিস্বাৰ্থ মানৱ সেৱাৰ, মানৱ মুক্তিৰ সোণোৱাল পথ আমি নিৰ্ভুলভাৱে শিকি লৈ তাৰেই প্ৰতীক হ'বৰ যোগ্যতা আহৰণ কৰাৰ শক্তি, সামৰ্থ্য অৰ্জন কৰাই আজি আমাৰ কৰ্তব্য বুলি অসমীয়া সাহিত্য জগতৰ সুউজ্জ্বল নক্ষত্ৰস্বৰূপ মহাপুৰুষ শংকৰদেৱৰ ভক্তিপ্ৰীতিৰ জীৱনজ্যোতি উদ্ভাসিত উপন্যাস ধন্য নৰতনুভাল ৰচয়িতা প্ৰয়াত সৈয়দ আব্দুল মালিকে কৰা এনে মূল্যায়নেৰে মহাপুৰুষজনাৰ জীৱন স্বপ্নৰ বাস্তৱ দিশৰ কাৰণে আজি আমি একগোট হৈ কাম কৰি যোৱাৰ সংকল্প বা আঁচনি হাতত লোৱাটোৱেই দায়িত্ব আৰু কৰ্তব্য বুলি ভবাৰ দৰে অসমৰ আন এগৰাকী যশস্বী কবি, গীতিকাৰ, ঔপন্যাসিক, সাংবাদিক প্ৰয়াত পদ্ম বৰকটকীয়ে শংকৰদেৱৰ মহামানৱীয় গুণ সৰি এখন ৰাজহুৱাত শংকৰদেৱে গঢ়া অসমীয়া সমাজত সকলো মানসিক সংকীৰ্ণতাৰ প্ৰৱেশদ্বাৰেই বন্ধ, বৰঞ্চ ইয়াৰ পৰা বাকী ভাৰতে অসমৰ উদাৰতা শিকিবলৈ বহু বাকী। তথাপি আজি আমি বুকু ডাঠ কৰি ক'ব পাৰোঁ যে অসমত জাত পাত, অস্পৃশ্যতা, ধৰ্ম বিদ্বেষ আদিৰ যি দুৰ্বল গোজালি কেতিয়াবা মূৰ দাঙি উঠে, সেই কোনো বাহিৰৰ পৰা অহা মানুহ আৰু শিক্ষাই আমদানি কৰাহে অসমৰ বায়ু মাটিত সেইবোৰৰ গুটি বা শিপা